আসসালামু আলাইকুম। আজি মই ঘৰৰ পৰা ভালেখিনি দূৰ চিৰাজুলিৰ ওচৰত আহিছোঁ। তে এই যিজন দাদা চাইছে এজনে মোৰ পৰা এটা উন্নত জাতৰ বিটলৰ পাঠা লৈছিল আৰু এই পাঠা দিয়ে কিছুমান ছাগলী ব্ৰিডিং কৰাইছিল। বেছিদিন হোৱা নাছিল পাঠাটো লোৱা। তে আজি আমি এই দাদাজনৰ তাত আহিছোঁ। এওঁ যি ধুনীয়াকৈ ঘৰ বনাইছে, যিহেতু এতিয়া বৰষুণৰ দিন আপোনালোকে গমেই পায় আৰু বৰষুণ ৰেগুলাৰ হৈ আছে বৰ্তমান। তে দাদা এজন আজি কি কৰিছে, ছাগলীকেইটা ঘৰতে খোৱাৰ ব্যৱস্থা কৰি দিছে। আজি আহক আমি সৰু মোৰ এটা ভিডিঅ' বনাম আৰু দাদাৰ ঘৰ কেনেকৈ বনাইছে আৰু কেনেকৈ খোৱা দোৱাৰ ব্যৱস্থা কৰিছে সেইটো আপোনালোকক দেখাম। কাৰণ বহুতে বৰষুণৰ দিনত বহুত কষ্ট কৰিবলগীয়া হয়, কাৰণ আপোনালোকে জানে যিবিলাকে ছাগলী ৰাখে। তে আহক সৰ্বপ্ৰথম দাদাজনৰ পৰিচয় লৈ লওঁ। দাদা আপোনাৰ পৰিচয়টো দিব। মোৰ নাম কৰমান আলী, মোৰ ঘৰ গাঁও বালি ইজোৰা দিয়া, থানা ঢেকিয়াজুলি, ডিষ্ট্ৰিক্ট শোণিতপুৰ। থানা ঢেকিয়াজুলি, ডিষ্ট্ৰিক্ট শোণিতপুৰ। শোণিতপুৰ তেওঁ ডিষ্ট্ৰিক্ট শোণিতপুৰ আপোনাক গম পায়। তে এইকেইটা দিন ধৰি একেলেথাৰে বৰষুণ দি আছে। মই যিহেতু আহি পেলাই চালোঁ, ইফালে ৰাস্তা ঘাটে বহুত পানী হৈ আছে, জমা হৈ আছে। অলপ আগতে বৰষুণ হৈ গ'ল। তে আপুনি ছাগলীক কি কি খোৱা দিছে ঘৰটোৰ মাজত, মোক গোটেইকেইটা কৈ দিব নে ভালকৈ, অলপ থুলমূলকৈ? মই ৰাতিপুৱা উঠি পাত দিওঁ, গছৰ পাত। গছৰ পাত দিয়ে না? নেপিয়াৰ ঘাঁহ লগাইছে 1 বিঘামান। নেপিয়াৰ ঘাঁহ লগাইছে, কাটি 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 দিছে না? আমি চাব পাৰিমতো না? চাব পাৰিব। এইটো চাব পাৰে, ইয়াতে নেপিয়াৰ ঘাঁহ কাটি দিছে। দাদা আপুনি চাগে নেপিয়াৰ ঘাঁহটো মোৰ পৰা লৈছিলে না? মোৰ পৰা লৈছিলে না? মোৰ পৰা লৈছিলে। এইটো চাব পাৰে, ইয়াতো নেপিয়াৰ ঘাঁহ কাটি দিছে। নেপিয়াৰ ঘাঁহ খায় না? বহুতে কয় নেপিয়াৰ ঘাঁহ বোলে খাওঁতে বোলে টান পায় বহুত ছাগলীয়ে। এইফালে খায়ে আছে। বহুতে কমপ্লেইন কৰে, তাৰমানে মানে মানুহৰ কথা শুনি কেনে কয় যে নেপিয়াৰ ঘাঁহটো বোলে খুব কম খায়। এইটো চাই আছে, এইটো খাই পেট চেট ভৰি আছে। চাওক, এনেকুৱা কোনো কথা নাই। আপোনালোকে যিকোনো বস্তু এটা খোৱালেও অভ্যাস কৰিব লাগিব। চাব যে সকলো ছাগলী সকলো ধৰণৰ পাত চাত নাখায়, কিন্তু অভ্যাস কৰিলে নিশ্চয় খাব। এইটো এটা চাই আছে, ইয়াৰ আগতো এই নেপিয়াৰ ঘাঁহ দিয়া আছে কাটি আৰু ইয়াতো দিয়া আছে নেপিয়াৰ ঘাঁহ। এইবিলাক ছাগলী খাই আছে। তে আপুনি নেপিয়াৰ ঘাঁহটো কিহেদি কাটে, হাতেদি না মেচিন আছে আপোনাৰ? মেচিন নাই, হাতেৰে কাটো। হাতেৰে কাটে, কাচিৰে কাটে না? এজন চাইছে, মাইনাজনে এটা পোৱালি হাতত ধৰি ৰাখিছে। তে ইয়াতে আপোনাৰ টোটেল কেইটা ছাগলী কিমান কেইটা আছে? 22টামান আছে আৰু বাহিৰত গৈছে। 22টামান ইয়াত আছে আৰু বাহিৰত গৈছে না? তে আপুনি যে মোৰ পৰা যে এইটো বিটেলটো লৈছিল, বিটেলটো লৈ আপোনাৰ কিবা লাভৱান হৈছিলে না? এইটো গৰ্ভধাৰণি হৈছে, এইটো হৈছে না? আৰু আছে নেকি ইয়াত গৰ্ভধাৰণি হোৱা? এইটো এটা হোৱা। এইবিলাক ধুনীয়াকৈ ব্ৰিডিং কৰিব পাৰিছে না? আৰু 1 মাহ মান হ'লে এইটো পোৱালি দিব না? এইটো এটা আছে না? এইটো কেইমাহ হ'ল? 2 মাহ মান হ'ল না? আৰু ইয়াতে কিছুমান আগৰ পোৱালি আছে, এইটো আছে না? এইটো অলপ পোহৰত আনি দেখাই দিওঁ। এইটোৰ কাণটো আগৰ পৰাই অলপ ক্ৰছ আছে না? এইটো আমাৰ লোকেলৰ যিবিলাক ক্ৰছ ছাগলী আছে তাৰে পোৱালি হয়। তো এইবিলাক যে আপুনি যে বিটেল দি যে আপোনাৰ ব্ৰিডিং যে কৰাইছে, কোনো অসুবিধা পাইছিলে নেকি? অসুবিধা নাই, মোৰ মাটিতে হৈছে। মাটিতে পাইছে? মাটিতে যিমান সৰু, এইটোতো কিমান সৰু পাটি ছাগলী। এইটোতো বহুত সৰু। এইটো মাটিতে ব্ৰিডিং কৰিছে। মই ক'ব নোৱাৰো এই গৰম হৈছে, লগে 2 মিনিটত 3বাৰ মানে। এইটোতো বহুত সৰু, আপোনাৰ চাই আছে বিটেলতকে বহুত সৰু। এইটোকে আপুনি ব্ৰিডিং কৰিছে নেকি? মাটিতে ব্ৰিডিং কৰিছে, কিন্তু ইয়াত এটা কথা হ'ল যে সৰু ছাগলীটো আপোনাৰ ব্ৰিডিং কৰাটো মানা আছে, কাৰণ ফাৰ্ষ্ট টাইম পোৱালিটো ডাঙৰ হয় যিহেতু। হা, এবাৰ পোৱালি দিছে, চাইজত সৰু আছে। এতিয়া আগত দেখা যাব কেনেকুৱা হয় পোৱালি। আপোনালোকে চাইছে, বিটেলতকে ই আধাতকে আধা, ইমান সৰু, ভৰিৰ তলত পৰি যাইছে। আৰু ই বহুত ধুনীয়াকৈ তাৰমানে ব্ৰিডিং কৰিছে। আৰু চাব পাৰে বিটেলটো, আপোনালোক বিটেলটো মই অলপ ভালকৈ দেখাই দিওঁ এবাৰ। ই অলপ খোৱা লোৱাত ব্যস্ত হৈ আছে। চাব কাণবিলাক চাওক, বহুত বহল আছে কাণবিলাক। 18 ইঞ্চিমান কাণটো হ'ব না? বহুত ধুনীয়াকৈ খাই লাই পেট চেট পূৰা ভৰি আছে। আৰু ইয়াতে মাজত পানী দিয়াৰ ব্যৱস্থা কৰি দিয়া আছে। আহক এতিয়া আমি ঘৰৰ চাৰিওফালে চাওঁ যে ঘৰ কেনেকৈ দিছে। এইটো চাব পাৰে দাদাই, আপোনাৰ এইটো যিটো বাঁহ আছে, বাঁহৰ কামি বুলি কওঁ আমি, বাঁহৰ কামি দি বহুত ধুনীয়াকৈ বেৰ দিছে চাৰিওফালে। আৰু ইফালে অলপ বস্তা দি ঢাকি দিয়া আছে। ইফালে কিছুমান আমাৰ ইয়াৰ পৰাই হাবি জংঘলৰ পৰা কিছুমান গছৰ পাত চাত আনি কাটি আনি দিছে।
সেইবিলাকো অলপ চলপকৈ খাই আছে আৰু চাৰিওফালে বেৰ দি আছে। এইফালে আকৌ আপোনাৰ বাঁহৰ চাইছে খুবকৈ বনাই দিছে আৰু বাহিৰৰ ফালে তিৰপল দি ঢাকা আছে, যাতে দিনৰ ভাগত যাতে যেতিয়া ৰ'দ উঠিব এইটো উঠাই দিয়ে ওপৰ ফালে আৰু বতাহ চতাহ ভিতৰত আহিব পৰা ব্যৱস্থা কৰি দিছে। তে আপোনালোকে চালে ভিডিঅ'টো আৰু আশা কৰিম আপোনালোকে চাই থাকিব মোৰ গোটেইকেইটা ভিডিঅ' লাহে লাহে, কাৰণ মই সকলো ভিডিঅ'ত কিবা না কিবা এটা নতুন কথা লৈ আপলোড কৰোঁ। তে আজি ভিডিঅ'টো চালোঁ আৰু ইয়াতো আছে না সৰু ছাগলীবিলাক যিবিলাক নতুন পোৱালি কৰা এতিয়া বেলেগকৈ ৰাখি দিওঁ। নতুন পোৱালিবিলাক ইয়াত ৰাখি দিয়ে না? নতুন পোৱালিবিলাক ইয়াত মাৰ লগত এতিয়া ৰাতি ইয়াতে থাকে না? ইয়াতে লগত মাৰি দিব নহ'লে মাৰি দিয়ে না? উৎপাত কৰে তেনেহ'লে পাঠাটো উৎপাত কৰে বিটেলটোৱে একটু বান্ধি ৰাখিব লাগে না, নহ'লেতো উৎপাত কৰে বহুত। মাৰে নাই? মাৰে মানে এনে ভালে, কিন্তু খং উঠিলে কোনোবাই ইয়াৰ লগত খাব আহিলে কিন্তু সি সিহঁতক পুৰা মাৰি দিয়ে। খং খাব আহিলে ডিষ্টাৰ্ব কৰে। ইয়াত এটা কথা আছে, আপোনালোকে ছাগলীৰ লগত যদি পুৰা লাগি থাকে, যদি তাক যদি বদমাছ বনাব বিচাৰে তেনেহ'লে কোনো চিন্তা নাই, কেইদিনতো বদমাছ হৈ যাব। আৰু যদি ভালকৈ ৰাখিব বিচাৰে তেনেহ'লে তালত গোটাগুটি কম কৰিব লাগিব, ই শান্ত থাকিব। বৰষুণৰ দিন কাৰণে পোৱালিকেইটা একদম থোপ লাগি আছে, ইয়াত অলপ ঠাণ্ডা ঠাণ্ডা নিচিনা ভাৱ লাগি আছে আৰু 4-5 দিন ধৰি বোলে ওলাব পৰা নাই। আৰু মই আগতে আপোনাক কৈ দিলোঁ যে এক লেঠাৰা বৰষুণ হৈ আছে, চাইছে। যিয়ে নহওক আশা কৰোঁ এই দাদাজনে ফাৰ্মিং কৰি আছে আৰু উন্নত হওক ইয়াৰ ফাৰ্ম আৰু বহুত ধুনীয়া হওক। তে আৰু আপোনালোকক জনাই দিওঁ, তলফালে কিন্তু বাঁহৰ কামেদি চাং দিয়া হৈছে। ইয়াতে যিটো মই গেপটো চাই আছোঁ, গেপটো বহুত ধুনীয়াকৈ গেপ দিছে, কাৰণ কোনো ছাগলী ভৰি ইয়াৰ মাজেদি যাব নোৱাৰিব, ইমানখিনিকৈ গেপ দিছে। আৰু কিছুমানৰ মই চাওঁ যে গেপটো বহুত বেছি দি পেলাই, তাৰ ফলত আপোনাৰ ভৰিটো তলফালে সোমাই যোৱাৰ পূৰা চান্স থাকে। তে আপোনালোকে ইমান ধৈৰ্য সহকাৰে এই সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চালে। আজিৰ ভিডিঅ'টো ইমানখিনি থাকিল। ভিডিঅ'টো দেখাৰ কাৰণে ধন্যবাদ।